গুৰুত্বপূৰ্ণ অভিযোগ মই ৰাজ্যপালৰ সন্মুখত একেবাৰে 3 ফুট ওচৰৰ পৰা ৰাজ্যপালৰ সন্মুখলৈ মই এটা ডাঙৰ অভিযোগ কালি লৈ গৈছিলো। আপোনালোকে কিমান লক্ষ্য কৰিছিলে, কিমান প্ৰচাৰ কৰিছিলে মই নাজানো, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ এটা অভিযোগ আনিছিলো যে অসমত সকলো বস্তুৰ দাম বৃদ্ধি হোৱাৰ এটা অন্যতম প্ৰধান কাৰণ হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক NDAত ৰাখিবৰ কাৰণে ভাৰতবৰ্ষৰ পৰা সোমাই অহা, ভাৰতবৰ্ষৰ অন ৰাজ্যৰ পৰা অসমলৈ সোমাই অহা যিটো আমাৰ পথ, শ্ৰীৰামপুৰ গেট আৰু বক্সিৰহাট গেট, এই দুয়োখন গেটতে অবৈধ সিন্ডিকেট বসুৱাবৰ কাৰণে হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাই এগ্ৰিমেন্ট কৰি দুইজনে তাত অবৈধ সিন্ডিকেট বসুৱাই সকলো বস্তুৰ ওপৰতে অবৈধ গুণ্ডা টেক্স সংগ্ৰহ কৰি আছে। মই আপোনালোকক অনুৰোধ জনাও, আপোনালোকে কিমান প্ৰচাৰ কৰিব পাৰিব মই নাজানো, সংবাদ মাধ্যমে কিমান এই কথাটো কব পাৰিব নাজানো। আমিতো বিচাৰো যে সংবাদ মাধ্যমে নিজে গৈ এই বাতৰিটো কৰা দৰকাৰ। বক্সিৰহাট গেটলৈ গৈ, শ্ৰীৰামপুৰ গেটলৈ গৈ সংবাদ মাধ্যমে এই বাতৰিটো কৰা দৰকাৰ যে অসমলৈ সোমোৱা প্ৰতিখন গাড়ী, প্ৰতিখন মালবাহী গাড়ী, প্ৰতিখন মালবাহী গাড়ীৰ ওপৰত গাড়ীখন ৰখাই অবৈধ গুণ্ডা টেক্স সংগ্ৰহ কৰিহে, কোনোবা গাড়ীত 20,000, কোনোবা গাড়ীত 50,000, কোনোবা গাড়ীত অবৈধ গুণ্ডাকৰ সংগ্ৰহ কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতা হাগ্ৰামা মহিলাৰীৰ দল BPF-এ। আৰু তাৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে অনুৰোধ কৰি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেন্টৰ মিনিষ্টাৰ পদটো, মন্ত্ৰী পদটো BPF-ৰ কাৰণে লৈছে। গতিকে আজিৰ দিনটোত আৰু এই গোটেই বস্তুটো মধ্যস্থতা কৰি দিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক জয়ন্ত মল্লবৰুৱা। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে এই গোটেই সিন্ডিকেটটোত আছে জয়ন্ত মল্লবৰুৱা। আৰু হাগ্ৰামা মহিলাৰীৰ প্ৰতিনিধি হিচাপে আছে এই গোটেই সিন্ডিকেটটোত ট্ৰেন্সপৰ্ট মিনিষ্টাৰ কি নাম? চৰণ বড়ো। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেন্টক ব্যৱহাৰ কৰি অসমলৈ অহা প্ৰতিখন গাড়ী, সেয়া মাছেই হওক, সেয়া মাংসই হওক, সেয়া কণীয়ে হওক, সেয়া পানেই হওক, সেয়া শাক পাচলিয়ে হওক, সেয়া ফল মূলে হওক, সেয়া টিন পাতে হওক, সেয়া ৰদেই হওক, সেয়া চিমেণ্টে হওক বা অন্য বস্তুৱে হওক, অসমলৈ প্ৰৱেশ কৰা প্ৰত্যেকখন গাড়ীৰ ওপৰত এতিয়া শ্ৰীৰামপুৰ গেট আৰু বক্সিৰহাট গেটত হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে এতিয়া অবৈধ গুণ্ডা টেক্স লাখ লাখ টকা এখন গাড়ীৰ পৰা সংগ্ৰহ কৰাৰ কাৰণেও আজিৰ দিনটোত বস্তুৰ সাংঘাতিক দাম বৃদ্ধি কৰিছে। গতিকে আপোনালোক সকলোকে মই আকৌ এবাৰ অনুৰোধ জনাইছো, দুটা বিশেষ অনুৰোধ। 1 নম্বৰ অনুৰোধটো হ'ল যে কেন্দ্ৰীয় চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত এক্সাইজ ডিউটিটো উঠাই দিব লাগে, ৱেভ কৰিব লাগে। ষ্টেট গভৰ্ণমেণ্টে পেট্ৰল আৰু ডিজেলৰ ওপৰত ভেটটো এই সংকটকালীন অৱস্থাত উঠাই দিব লাগে, ৱেভ কৰিব লাগে। আৰু LPG গেছৰ ওপৰত চেন্ট্ৰেল টেক্স আৰু ষ্টেট টেক্স অৰ্থাৎ ষ্টেট GST আৰু চেন্ট্ৰেল GST 5% আৰু 18% এই দুটা সংকটকালীন সময়ৰ কাৰণে উঠাই দি মূল্য বৃদ্ধিৰ পৰা দেশৰ জনতাক ৰক্ষা কৰিব লাগে। 1। 2 নম্বৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনতি বিলম্বে বক্সিৰহাট গেট আৰু শ্ৰীৰামপুৰ গেটত চলোৱা সিন্ডিকেট সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ সিন্ডিকেট বন্ধ যদি নহয়,
অসমীয়া মানুহে সকলো বস্তুৰ ওপৰত বেছি দাম দিবলৈ বাধ্য থাকিবই লাগিব। গতিকে মোৰ দাবীটো হ'ল যে হাগ্ৰামা মহিলাৰীৰ BPF দলৰ হাতৰ পৰা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টক কাঢ়ি আনিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত মল্লক যে এই সিন্ডিকেট চলাবৰ কাৰণে মধ্যস্থতাকাৰী হিচাপে দিছে, এইটো উঠাই আনি এই সিন্ডিকেট কমপ্লিটলি বন্ধ কৰি অসমৰ মানুহক আচল দামত বস্তু দিয়াৰ ব্যৱস্থা কৰিব লাগে।